হয় বিটিআৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছে ৰঙাপৰাৰ মানচিৰি কছাৰী গাঁও আৰু মানচিৰি কছাৰী গাঁও ৰাইজসকল কিন্তু এতিয়া উৎফুল্লিত হৈ পৰিছে কাৰণ এইবাৰ বিটিচি যি নিৰ্বাচন সেই বিটিচি নিৰ্বাচনত এইবাৰ এই অঞ্চলৰ ৰাইজে কিন্তু ভোট প্ৰদান কৰিব আৰু এক প্ৰকাৰে যদি চাবলৈ যাওঁ এই যি মানচিৰি কছাৰী গাঁৱৰ যিসকল লোক এই লোকসকলে কিন্তু বিভিন্ন সমস্যাৰে জৰ্জৰিত তেখেতসকলৰ বাট পথকে ধৰি বিভিন্ন ধৰণৰ সমস্যা আছে যিবোৰ সমস্যা আজিলৈকে কিন্তু সমাধান নহল এতিয়া তেখেতসকলে বিটিআৰত অন্তৰ্ভুক্ত হোৱাৰ লগে লগে এই সকল ৰাইজ কিন্তু উৎফুল্লিত হৈ পৰিছে কাৰণ তেখেতসকলৰ যি সমস্যা সেই সমস্যাসমূহ তেখেতসকলৰ সমাধান হ'ব বুলি তেখেতে ইতিমধ্যে প্ৰকাশ কৰিছে আৰু যেহেতু এইবাৰ প্ৰথমবাৰৰ কাৰণে তেখেতে যি বিটিচি সেই বিটিচি নিৰ্বাচনত তেখেতসকলে এইবাৰ ভোটদান কৰিব প্ৰায় 115 ঘৰ ইয়াত লোক আছে আৰু এই সকল লোকে এইবাৰ প্ৰায় 700ৰো অধিক ভোটাৰে কিন্তু এইবাৰ বিটিচি যি নিৰ্বাচন সেই নিৰ্বাচনত তেখেতসকলে কিন্তু এইবাৰ ভোটদান কৰিব মোৰ সৈতে মানচিৰি কছাৰী গাঁৱৰ একাংশ লোক আছে মই তেখেতৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম হয় দাদা কি ক'ব আপোনালোকে এইবাৰ বিটিআৰত অন্তৰ্ভুক্ত হৈছে কি ক'ব ধন্যবাদ আপোনালোকে অহাৰ কাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি নতুনকৈ যিহেতু নেকি বিটিআৰ অন্তৰ্ভুক্ত হৈছোঁ সেয়েহে আমি ৰাইজ হিচাপে সকলোৱে সুখী হয় কাৰণ কিয়নো আগত যিসকল চৰকাৰ আছিল তেখেতসকলে আমাৰ কথা চিন্তা কৰা নাছিল আজি আমাৰ গাঁওখনৰ যিহেতু নেকি বাটপথ অতিকৈ বেয়া এনেকৈ ল'ৰা ছোৱালী স্কুলত যাবৰ কাৰণে একেবাৰে বাৰিষা দিনত একেবাৰে যাব নোৱাৰে আপোনালোকে নিশ্চয় দেখিছে আহোঁতে দেখিছে আৰু যাওঁতেও দেখিব একেবাৰে শোচনীয় অৱস্থা মানে অহা যোৱা কৰিবলৈ নোৱাৰি কাৰণ আজিৰ যুগত এনেকুৱা এটা ৰাস্তা পথত যদি দেখে ৰাইজে আমাকে হাঁহে গাঁৱৰ মানুহকে আপোনালোকৰ গাঁৱৰ ৰাইজে কি এনেকৈ থাকিব নেকি এনেকৈ বুলি আৰু ঘৰ তেনেকৈ ধৰি লওক আগন্তুক চৰকাৰৰ তেনেকৈ ঘৰ বাৰী আমাক একো দিয়া হোৱা নাই আগততো ধৰি লওক চৰকাৰৰ দিনত আমি বেলেগ গাঁৱত আমি লেট্ৰিন পোৱাও দেখিছোঁ কিন্তু আমাৰ গাঁৱততো সেইবোৰ সুবিধাটো আহি পোৱা নাই বা হ'লে অন্যান্য স্কুল কলেজৰ বা হ'লে আমি হস্পিটালত কোনোবা এজনী যদি বেমাৰী নিব লগা হয় কেতিয়াবা ডেলিভাৰী এজনী নিব লগা হয় ৰাঙাপাৰালৈকে নিব লগা হয় কিন্তু আমি নিবলৈ যাওঁতে ৰাস্তা পদূলি বেয়া সেয়েহে আমাৰ যথেষ্ট মানে সমস্যাত আমি ভুগিব লগা হয় সেয়েহে আমি এতিয়া নতুনকৈ যিহেতু নেকি বিটিআৰত আমাক অন্তৰ্ভুক্ত কৰি দিছে এতিয়া আমি হৰিচিঙা সমষ্টিৰ হৈ আমি ভোটটো প্ৰদান কৰিব লাগিব সেয়েহে আমি নতুনকৈ যিহেতু নেকি বিটিআৰ অন্তৰ্ভুক্ত কৰাৰ কাৰণে আমি প্ৰমোদ বড়ো ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ আগতে আমি অসম চৰকাৰৰ লগত আছিলোঁ যদিও আমাক পঞ্চায়তৰ কাৰণে কোনো এটা ধৰি লওক পঞ্চায়তত সোমোৱাৰ আমাৰ কোনো এটা ব্যৱস্থা কৰি দিয়া নাছিলে এতিয়া যিহেতু নেকি আমি বিটিআৰ কাউন্সিলত সোমাবৰ কাৰণে আমি আগবাঢ়ি গৈছোঁ বা আমি ভোট প্ৰদান কৰিবলৈ কাৰণে আগবাঢ়িছোঁ সেয়েহে আমি যথেষ্ট সুখী বা গোটেই গাঁৱৰ ৰাইজে আমাৰ সকলো একেলগে আছোঁ আৰু সকলোৱে আমাৰ সুখী বুলি আমি ভাবোঁ কিমানমান পৰিয়াল আছে ইয়াত আমাৰতো পৰিয়াল হিচাপে 115 ঘৰ আছে আদিবাসী আছে আপোনাৰ 20 ঘৰ হ'ব 20-21 ঘৰ হ'ব আদিবাসী বাকী গোটেইখিনি বড়ো পৰিয়ালে হয় ভোটাৰ আমাৰ 400+ হয় হয় আৰু মহিলা আছে মই মহিলাসকলৰ পৰাও জানিবলৈ চেষ্টা কৰিম হয় কি ক'ব বাইদেউ আপোনালোকে এইবাৰ বিটিআৰত অন্তৰ্ভুক্ত হৈছে এইবাৰ প্ৰথম বাৰৰ কাৰণে বিটিচি নিৰ্বাচনত আপোনালোকে ভোটদান কৰিব কেনেকুৱা লাগিছে খুলুমবাই जोङो माबाखौ मोननानै बिटिआर मोनना बहुत आनन्दित मोनबाय ধন্যবাদ আমি বিটিআৰ পাই বহুত আনন্দিত লাগিছে আৰু প্ৰমোদ বড়োকৈ আমি ভোট দিম বুলি আশা কৰিছোঁ আৰু মহিলা আছে কি ক'ব বাইদেউ কেনেকুৱা অনুভৱ মোৰো তেনেকৈ ধন্যবাদ আমি বিটিআৰ পোৱাৰ পৰা বহুত মন খুচি বহুত ভালে লাগিছে আমাৰ আমি তেনেকৈ প্ৰমোদ বড়োৰ কাৰণে আমি বহুত হাত জোৰ কৰিছোঁ আমাক যেনেকৈ প্ৰমোদ বড়োৱে সহায় কৰিছে যেতিয়া আমি ট্ৰেক্টৰতে ভোট দিম বুলি ভাবিছোঁ সেইটোৱে ধন্যবাদ হয় মই কৈছোঁৱে যিহেতু প্ৰথমবাৰৰ কাৰণে এইবাৰ কিন্তু ৰঙাপৰাৰ এই যি মাইনচিৰি কছাৰী গাঁও মানচিৰি কছাৰী গাঁও এই সকল বাসিন্দা এইবাৰ বিটিআৰত অন্তৰ্ভুক্ত হৈছে আৰু এইবাৰ প্ৰথমবাৰৰ কাৰণে তেখেতসকলে কিন্তু এই যি বিটিচি নিৰ্বাচন সেই বিটিচি নিৰ্বাচনত এইবাৰ তেখেতসকলে ভোটদান কৰিব আৰু প্ৰায় 115টা ঘৰ আছে ইয়াত পৰিয়াল আছে আৰু তাৰে প্ৰায় 400 বা 500 ভোটাৰে এইবাৰ কিন্তু প্ৰথমবাৰৰ কাৰণে বিটিচি নিৰ্বাচনত তেখেতসকলে অংশগ্ৰহণ কৰিব যাৰ কাৰণে এই গাঁওবাসীৰ ৰাইজ কিন্তু এতিয়া উৎফুল্লিত হৈ পৰা দেখিবলৈ পোৱা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ